মঙ্গলের শপথের আগে খানাপাড়ায় শেষ মুহূর্তের প্রস্তুতি। দ্বিতীয়বার অসমের মুখ্যমন্ত্রী পদে শপথ হিমন্ত বিশ্ব শর্মার। মঙ্গলবার খানাপাড়ায় শপথ গ্রহণ অনুষ্ঠান। হিমন্তকে স্বাগত জানাতে তৈরি অসমবাসী। সাজিয়ে তোলা হয়েছে গোটা গুয়াহাটি শহর। রং করা হচ্ছে খানাপাড়ামুখী সমস্ত রাস্তাঘাট। সাফ করে সাজানো হয়েছে শহরের উড়াল পুলগুলিও। 12 মে অৰ্থাৎ কাইলৈ নতুন চৰকাৰৰ শপত গ্ৰহণ আৰু তাৰ প্ৰাক্ষণত গুৱাহাটী মহানগৰীখন ন ৰূপত সজাই তোলা হৈছে। আমি এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি উৰণ হেতুত আছো আৰু শ্ৰদ্ধাঞ্জলি উৰণ হেতুৰ পৰা আপোনালোকক এই বিনন্দীয়া পৰিৱেশটো দেখুৱাব বিচাৰিছো। গুৱাহাটীৰ প্ৰতিটো প্ৰান্ততেই এতিয়া চূণ তেল দি নতুন কৰা হৈছে, নতুনকৈ সজাই তোলা হৈছে কাইলৈ যিহেতু শপত গ্ৰহণ অনুষ্ঠান। আৰু শপত গ্ৰহণ অনুষ্ঠানত দেশৰ যিসকল ভিআইপি ভিভিআইপি উপস্থিত থাকিব, সেইসকল ভিআইপিৰ চকুত লগাকৈ এইদৰে সজাই তোলা হৈছে। আমি পৰিৱেশটো দেখুৱাইছো। এই মুহূৰ্তত আমি শ্ৰদ্ধাঞ্জলি উৰণ হেতুৰ ওপৰত আছো আৰু শ্ৰদ্ধাঞ্জলি উৰণ হেতুৰ পৰা আপোনালোকক এই গুৱাহাটী মহানগৰীৰ ন ৰূপটো আপোনালোকক দেখুৱাব বিচাৰিছো। সাতৰঙী ৰঙেৰে এয়া গুৱাহাটী শ্ৰদ্ধাঞ্জলি উৰণ হেতু সজাই তোলা হৈছে। যিহেতু কাইলৈ শপত গ্ৰহণ অনুষ্ঠান 11:40 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। তাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, NDA নেতৃত্ব, কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকিব। তাৰ সমান্তৰালকৈ NDA শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। গতিকে এয়া আমি দেখুৱাইছো তাৰ প্ৰাক্ষণত কেনেকুৱা এটা ৰূপ গুৱাহাটী মহানগৰীক দিয়া হৈছে, যাতে সেই অতিথিসকলে গুৱাহাটী মহানগৰীখনক এই ৰূপটোতেই দেখা পায়। তাৰ বাবে এই প্ৰয়াস আৰু প্ৰচেষ্টা বনোৱাসকলে অনবৰতে ব্যস্ত হৈ আছে, যাতে গুৱাহাটী মহানগৰীখনক সজাই পৰাই এটা নতুন ৰূপ দিব পাৰি। আৰু এয়া আমি দেখুৱাই গৈছো উৰণ হেতুৰ পৰা, শ্ৰদ্ধাঞ্জলি উৰণ হেতুৰ পৰা আপোনালোকক এই পৰিৱেশটো দেখুৱাইছো। এক বিনন্দীয়া পৰিৱেশ, ৰং তুলিকাৰে অংকন কৰি ইয়াত চাফ চিকুণ কৰি তোলা হৈছে। চাৰিওফালে ৰং তুলিকাৰে অংকন কৰা হৈছে। ইয়াত এক নতুন মাত্ৰা দিয়া হৈছে গুৱাহাটী মহানগৰী। যিসমূহ ডিভাইডাৰ আছে, সেই ডিভাইডাৰৰ ওপৰত থকা যিসমূহ সৰু সৰু গছপুলি আছে আৰু সেই গছপুলিসমূহ এতিয়া চাফ চিকুণ কৰি তোলা হৈছে, যাতে সেই অতিথিসকলে গুৱাহাটী মহানগৰীখনক সেই ৰূপটোতে দেখা পায়, এক পৰিষ্কাৰ এক স্বচ্ছ ৰূপত যাতে দেখা পায়, তাৰ বাবে এয়া প্ৰচেষ্টা আমি দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত অন্তিম দিন আৰু কাইলৈ 11:40 লগে লগেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু শপত গ্ৰহণ কৰাৰ প্ৰাক্ষণত এই ৰূপটো গুৱাহাটী মহানগৰীত দিয়া হৈছে। আমি দেখুৱাইছো চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্ন কৰা হৈছে, যাতে সেই ভিআইপি বা অতিথিসকলে যেতিয়া গুৱাহাটী মহানগৰীলৈ আহিব, তেওঁলোকে গুৱাহাটী মহানগৰী যেতিয়া সফৰ কৰিব, তেওঁলোকৰ চকুত যাতে এই ন ৰূপটো পৰে। আৰু তাৰ বাবেই এই প্ৰচেষ্টা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্ততেই এতিয়া এই প্ৰস্তুতি চলিছে। নতুন চৰকাৰৰ শপত গ্ৰহণৰ এই কালছোৱাত দেখিবলৈ পোৱা গৈছে গুৱাহাটীখনক ন ৰূপত সজাই তোলা হৈছে।